الله أكبر الله أكبر الله أكبر الله أكبر الله أكبر الله أكبر প্ৰথমতে আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসী ইছলাম ধৰ্মী ৰাইজক চালাম জনাইছোঁ। খুব এটা হেঁপাহৰ মাহ ৰমজান মাহ ইছলাম ধৰ্মী মানে লোকসকলৰ। আজি এই হেঁপাহৰ মাহটোৰ আজি প্ৰথমটো দিনত আজি আছে আমাৰ একাডি গাঁৱৰ মধ্য একাডিৰ সমাজৰ কামাল হাছান, এজন যুৱ সমাজকৰ্মী। তেখেতৰ ঘৰত ইফতাৰৰ দাৱাত দিছিলে আমাৰ এই অঞ্চলৰ যিবিলাক ৰোজাদাৰসকল। তাত আহিলোঁ, আপোনালোককো লগ পালোঁ, লগ পাই ভাল লাগিল। হয়, প্ৰথমটো মানে আমাৰ ইছলাম ধৰ্মী আমি বেছিভাগ মানুহে আমাৰ এই ৰমজান মাহটোক মানে আগ্ৰহেৰে বাট চাই থাকে। যিসকলে একদম অতি দিনটো উপবাসে থাকে, গধূলি সময়ত ফল মূলেৰে ইফতাৰ কৰিলে ইয়াতে খুব ভালো লাগে। ৰোজা মানে হৈছে আৰবী ভাষাত চিয়াম বুলি কোৱা হয়। ৰোজাৰ অৰ্থ হৈছে উপবাসে থকা, অনাহাৰে থকা। আল্লাহৰ নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তাৰমানে মেৰাজত গৈছিল এদিনাখন ৰাতি, গৈ এই মাহে ৰমজানটো লৈ আহিছিল তেওঁৰ উম্মতসকলৰ কাৰণে। আল্লাহৰ নবী হজৰত মুহাম্মদুৰ ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেখেতৰ উম্মতৰ কাৰণে যি মাহে ৰমজান আনিছিলে, এই ৰমজান মাহত বহুতো ফজিলত আছে। এইটো হয়তো আপোনাৰ এই মাহটোত আমাৰ আত্মসংযমৰ মাহ। এই মাহত শয়তানক শৃংখলাৰে বন্ধ কৰি থৈ দিছে, শিকলি লগাই। হয়তো আমি গোটেই মাহত বা বেলেগ দিনত যিবিলাক বস্তু খোৱা যায়, এই মাহটোত আমি যেতিয়া মাহে ৰমজানৰ আজি প্ৰথমটো ৰোজা ৰাখিছোঁ, হয়তো মই তামোল খাওঁ, তামোলৰ কথা মই পাহৰি গৈছোঁ, সেইবিলাক মনতে পৰা নাই। হয়তো কিছুমানে বিড়ি খাইছিল, চাদা খাইছিল, সেইবিলাকৰ কথা মনতে পৰা নাই। আল্লাহ ৰব্বুল আলামিনে ইমান এটা ডাঙৰ মাহ আমাক দান কৰি দিছে, আৰু আমাৰ অন্তৰৰ পৰা বা হিংসা, নিন্দা, বিদ্বেষ এইবিলাক দূৰ কৰি দিছে। সকলো আমি ভাই হয়তো ধনী ব্যক্তিয়ে আজি আমি আমাৰ সমাজৰ কামাল হাছান তেখেতৰ ঘৰত আমাক দাৱাত কৰিছিলে। মই হয়তো তেখেতৰ সমাজৰ ইমাম হিচাপে মোক দাৱাত কৰিছিলে। মোক ভাল লাগিছে, আপোনালোক অহাৰ কাৰণে মই ভাল লাগিল। আৰু এই চাগতে মই সকলো অসমবাসী ৰাইজৰ কাৰণে মই দোৱা কৰিছোঁ, আৰু অলপ আগতে মই ইফতাৰৰ সময়ত দোৱাও কৰিছোঁ। সকলোৱে যেন ভাই শান্তি হিচাপে আমি থাকিব পাৰোঁ, হিন্দু মুছলিম এক হৈ থাকিব পাৰোঁ, তাৰ কাৰণে মহান আল্লাহ ৰব্বুল আলামিনৰ ওচৰত মই দোৱা মাগিছোঁ।